জলছবি দ্বিতীয় খণ্ড। শ্মশানৰ জুই আৰু ধোঁৱাৰ মাজত তেওঁ অদৃশ্য। আজি বিজয়া দশমী। দুৰ্গা প্ৰতিমাবোৰ বিসৰ্জন দিয়াৰ পৰম্পৰা আৰম্ভ হৈছে। মাক বিসৰ্জন দিয়া অগ্নিৰ লেলিহান শিখালৈ তন্ময় হৈ চাই আছিলোঁ। মই জুইকুৰালৈ একেধৰে চাই আছিলোঁ। কোনোবা এজন মোৰ কাষত থিয় হৈ সুধিছিলহি, তেওঁৰ নাম কি আছিল? মই মানুহজনলৈ নোচোৱাকৈ কৈছিলোঁ, জ্যোতি, সুবৰ্ণ জ্যোতি দেৱী। পিছে তেওঁ জ্যোতিৰ্ময় বুলিহে নাম লিখিছিল। কি হৈছিল তেওঁ? নাজানো। তেওঁ এৰি অহা জীৱনটো বাৰে বাৰে ঘূৰাই বিচাৰিছিল। সেই জীৱনটো ঘূৰাই নোপোৱাৰ যন্ত্ৰণাত চিঞৰিছিল। বাৰ্ধক্যক স্বীকাৰ নকৰিছিল। এয়া আকৌ কেনেকুৱা অসুখ? মানুহজনলৈ এইবাৰ উভতি চালোঁ। আধা পকা আধা কেঁচা দাঢ়িৰে মধ্যবয়সীয়া মানুহ। চিনি নাপালোঁ। তেওঁ তৰ্জনী আঙুলিৰে দেখুৱাই ক'লে, সৌখন চিতাত মোৰ সৰু ভাইটোক দাহ কৰিছোঁ। সি আত্মহত্যা কৰিলে। এনেই হিন্দু ধৰ্মত আত্মহত্যা কৰোঁতা পৰম্পৰা ধৰ্মীয় নীতিৰে দাহ কৰা নহয়, কিন্তু আমি কৰিছোঁ। সি জীৱনটোক ঘৃণা কৰিলেও তাৰ মৃত্যুক আমি ঘৃণা কেনেকৈ কৰোঁ? সি আমাৰ মৰমৰ আছিল যে। জীৱনটো আৰম্ভ হৈছিলহে, শেষেই কৰি পেলালে। কি আচৰিত! শ্মশানখনত দুখন চিতা দাও দাওকৈ জ্বলি আছে। এখন চিতাৰ গৰাকীজনে জীৱনৰ বিয়লিত নতুন জীৱন বিচাৰি মৃত্যু ভয়ত অস্থিৰ হৈছিল। আনখন চিতাৰ গৰাকীয়ে স্বইচ্ছাই জীৱন আৰম্ভ নৌকৰোতেই শেষ কৰি মৃত্যু কাঢ়ি আনিছিল। জীৱন আৰু মৃত্যুৰ ইচ্ছাৰ অধিকাৰী মানুহ হ'ব পাৰে জানো? মৃত্যু ইচ্ছামতে লাভ কৰিব পাৰি, কিন্তু জীৱন, মানুহৰ ইচ্ছাৰে জীৱন লাভ কৰিব পৰা হ'লে তেওঁকো নিশ্চয় বাৰ্ধক্যৰ পৰা ৰক্ষা কৰিবও পাৰিলেহেঁতেন। শৰীৰৰ ছালবোৰ বকি জামুৰ দৰে নিমজ কৰি পেলাব পাৰিলেহেঁতেন। হাড়বোৰ বনচুম গছৰ ঠাল ঠেঙুলিৰ দৰে কঠিন কৰিব পৰা গ'লহেঁতেন। চুলিবোৰ চেঙা ঘোঁৰাৰ ফানৰ দৰে হৈ উঠিলহেঁতেন। সিখন চিতাৰ গৰাকীজন ডেকাই আছিল। বাৰ্ধক্য অহাই নাছিল, অথচ জীৱনক যৌৱনে মৃত্যুৰ পৰা ৰক্ষা নকৰিলে। শ্মশানৰ পৰা মই ওলাই আহিলোঁ। মাৰ শৰীৰ জুই আৰু এঙাৰৰ মাজত নিঃশেষ হৈ আহিছে ইতিমধ্যে। জুইৰ সোণালী ৰং ক'লা এঙাৰ আৰু ধোঁৱালৈ ৰূপান্তৰ হৈছে। তাৰমানে জুইৰো বাৰ্ধক্য থাকে। অলপ আগলৈকে মাৰ মৃত শৰীৰটো পুৰি শেষ কৰিবলৈ ৰঙা সোণবৰণীয়া ৰূপ ধৰি টক পকাই জুইকুৰা ওপৰলৈ উঠিছিল, যেন পাৰিলে আকাশ চুব। এতিয়া বুঢ়া মানুহৰ সোতোৰা ছালৰ দৰে আধা পোৰা খৰিবোৰ
কলা বগা ধোঁৱা ৰঙৰ, যেন মৃত্যুৰ অপেক্ষাত। কিছুপৰ পিছত এয়াও নিশ্চিন্ন হ'ব। নতুন চিতা জ্বলিব ইয়াত। সকলোৰে যিদৰে আৰম্ভ থাকে অন্তও থাকে। সুবৰ্ণজ্যোতি দেৱীয়ে এই সত্যক কিয় মানি ল'ব পৰা নাছিল? তেওঁ সেইবাবেই মস্তিষ্কৰ বিকৃতি ঘটা বুলি মানুহে ভাবিছিল নেকি? অত্যধিক জীৱন স্পৃহাও বিকৃত মানসিকতা নেকি? এই প্ৰশ্নৰ সন্ধান বিচাৰিলে সুবৰ্ণজ্যোতিক আকৌ বিচাৰিব লাগিব। চিকিৎসকেও কৈছিল, কি আচৰিত, এনে ৰোগী দেখা নাই। তেওঁ শৰীৰৰ ব্যাধিক প্ৰত্যাহ্বান জনায়, বাৰ্ধক্যক প্ৰত্যাহ্বান জনায়। সুবৰ্ণজ্যোতিয়ে আনকি মৃত্যুকো প্ৰত্যাহ্বান জনায় ডাক্তৰকো প্ৰত্যয়েৰে কৈ দিছিল, মোৰ মাত্ৰ ৮০ বছৰ পাৰ হৈছে, এতিয়াই মানুহে মোক কিয় বুঢ়ী হৈছে বুলি ভাবে? সাধাৰণ মানুহে বাৰু ভাবে, আপোনালোক চিকিৎসকসকলে কিয় ভাবে? বিজ্ঞানৰ যুগত একোজন চিকিৎসা বিজ্ঞানীয়ে যদি সাধাৰণ মানুহৰ দৰে এয়া বাৰ্ধক্য বুলি কয়, তেন্তে আপুনি চিকিৎসকেই নহয়। চিকিৎসককেইজন বিব্ৰত হয়, কেতিয়াবা আমোদ পায়। এদিন চিফ মেডিকেল অফিচাৰজনে খবৰ কৰিবলৈ আহোঁতে সেই উগ্ৰমূৰ্তি ধৰি তেওঁক কৈফিয়ত বিচাৰিছিল। এইখন ভৰি যোৰা নালাগে বুলি ক'বলৈ ক'ত সাহস পালে? ডু ইউ থিংক I am an illiterate woman? I saved life of my husband before 40 years, which is considered as a miracle of medical science. You got it? আৰু আজি 21st centuryত আপোনালোকে এখন ভগা ভৰি যোৰা দিব নোৱাৰি দোষ দিছে বাৰ্ধক্য। ডিছকাষ্টিং। চিকিৎসকজনে থতমত খাই নিশ্চুপ হৈ ৰৈছিল। অস্বস্তিৰে কৈছিল, আমি আপোনাৰ ভৰিখন ভাল কৰি দিম, মাত্ৰ দীৰ্ঘদিন ডায়েবেটিছ হোৱা বাবে হাড়বোৰ দুৰ্বল, কিন্তু আমি পাৰিম, ভাল হ'ব আপুনি। তেওঁ চিকিৎসকৰ কথা অৱজ্ঞা কৰি ক'বলৈ ধৰিছিল, আপোনালোকে ষড়যন্ত্ৰ কৰি মোক হস্পিটেলত ৰাখিব নোৱাৰিব। মই জানো এই ষড়যন্ত্ৰত আপোনালোকৰ সৈতে মোৰ জীয়ৰী, বোৱাৰী, ল'ৰা সকলো যোগ হৈছে। এই ভৰিটো ভাগি এটা সুন্দৰ সুযোগ আহিল সকলোৰে বাবে। But I won't die. Nobody could stop my move. মই খোজকাঢ়ি ঘৰলৈ যামগৈ। মই ভাগি যোৱা ঘৰটো মিস্ত্ৰী লগাই নতুনকৈ সাজিম, মধুৰি আৰু জামুজোপা কলম কৰিম। বহুত কাম আছে, এটা ভৱিষ্যত আছে মোৰ। কিয় মোৰ ল'ৰা ছোৱালীয়ে ভাবে মোক ভৱিষ্যতহীন বুলি? ডেকা মানুহবোৰে কিয় ভাবে বয়স বেছি হ'লেই ভৱিষ্যতৰ ৰাস্তা শেষ বুলি? মোৰ মাত্ৰ ৮০ বছৰ। অনাগত 10টা বছৰত বহু কাম কৰিবলৈ আছে। এয়া মোৰ ভৱিষ্যত। এইদৰে চিকিৎসাত গাফিলতি কৰি মোৰ ভৱিষ্যত কিয় ধ্বংস কৰিছে? সেইদিনা এই কথাবোৰ ভোৰ ভৰাই সুবৰ্ণজ্যোতি চকু মুদি পঢ়ি আছিল। বেছি খং উঠিলে তেওঁ কাৰো মুখ চাব নোখোজে বাবেই চকু মুদি পৰি থকা নিয়ম এটা কৰি লৈছিল। ঘৰলৈ উভতা পথটো যেন পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্তই মোক আগভেটি ধৰিছে। কাৰ প্ৰতি অসন্তুষ্ট আছিল তেওঁ? কিয় তেওঁ মোক সন্দেহ কৰিবলৈ লৈছিল?
তেওঁক মই গৃহচ্যুত সমাজচ্যুত কৰি আনন্দ পাইছিলোঁ বুলি ভাবিছিল কিয়? এয়া কেনে ৰূপ? কিয় তেওঁ অহৰহ চিঞৰি ভাল পোৱা হৈছিল? অথচ জীৱনৰ আনে নজনা কথাবোৰ একমাত্ৰ জী হোৱাৰ মৰমত তেওঁ অকপতে মোক কৈছিল। তেওঁৰ একান্ত সংগী ডায়েৰীকেইখন মোৰ হাতত দিছিল। ডায়েৰী চিকিৎসককো পঢ়ি শুনাইছিলোঁ। কিন্তু তেওঁ ডায়েৰীৰ দৰে আন এটা টোপোলাও মোক দিছিল। পিছত সেই টোপোলাটো বিচাৰি তেওঁ হাবাথুৰি খাইছিল। সেই ডায়েৰীৰ পৃষ্ঠাবোৰ নষ্ট কৰিবলৈ বা পুৰি পেলাবলৈ ব্যগ্ৰ হৈ পৰিছিল। উদ্ভ্ৰান্ত হৈ তেওঁ যাকে তাকে তেওঁৰ ডায়েৰীখন পাইছে নেকি সুধিছিল। এদিন মোৰ স্বামীয়ে তেওঁক সুধিছিল, কি আছেনো ডায়েৰীখনত? এক ৰহস্যময় হাঁহিৰে তেওঁ কৈছিল, সোঁৱৰণি। মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গ'ল। ৰংবোৰ মই চুই চাম আৰু শেষ কৰিম। কোনেও যাতে নাজানে মই কোন, কি বিচাৰিছিলোঁ। ঘৰৰ পদূলিত থমকি ৰ'লোহি। মোৰ এই ঘৰটোলৈ মাৰ মৰম আছিল। যোৱা 1.5 বছৰ তেওঁ ইয়াত আছিল। কিন্তু তথাপিও তেওঁ এই ঘৰৰ মোহে বান্ধিব পৰা নাছিল। নিজ ঘৰৰ পৰা মোৰ এই ঘৰলৈ প্ৰথম অহাৰ দিনা ঠিক এই পদূলিমুখতে ৰৈ কৈছিল, তোৰ ঘৰটো বৰ ধুনীয়া, পিছে মই ইয়াত বেছিদিন নাথাকোঁ। এয়া তোমাৰো ঘৰ মা, মই কৈছিলোঁ। তেওঁ মনে মনে ৰৈছিল। এয়া আপোনাৰ ঘৰ মা, মোৰ স্বামীয়েও কৈছিল। এই ঘৰত মোৰ পৰিচয় নাই, তেওঁ লাহেকৈ কৈছিল। সুবৰ্ণজ্যোতি দেৱীয়ে নিজৰ পৰিচয় আমাক সেইদিনাই দি দিছিল। তেওঁ সন্তান জোৱাইৰ পৰিচয়ৰ মাজত আত্মসমৰ্পণ কৰিব নোখোজে। যোৱা 1.5 বছৰে মা থকা কোঠালিটোলৈ সোমাই গ'লোঁ। খিৰিকীৰ কাষত তেওঁৰ বহল বিচনা, পৰিপাটি, কাষত ড্ৰেছিং টেবুল, ওচৰতে ৱাৰ্ড্ৰবটো, মোৰ কিতাপ ৰখা ডাঙৰ ৰেকখন। প্ৰথম দিনা এই কোঠালিটোত সোমাই কিতাপ আলোচনীৰ বৃহৎ ৰেকখন দেখি তেওঁ উৎফুল্ল হৈ পৰিছিল। হওক দে, মই এইবোৰ পঢ়ি থাকিব পাৰিম। তেওঁৰ চশমা পিন্ধা চকুৰ জোৰেৰে ইমূৰৰ পৰা সিমূৰলৈ লোভেৰে কিতাপবোৰ চাইছিল। কিমান ভাল লাগিছিল সেইদিনা। বহু মাহ বৰ আনন্দৰে পাৰ হৈছিল। মই যেন মোৰ শৈশৱলৈ উলটি গৈছিলোঁ। মোৰ জন্ম, মোৰ শৈশৱ, কৈশোৰ, যৌৱন সকলোৰে সাক্ষী এই মানুহজনী। মোৰ অজানা কথাবোৰ তেওঁ মোক কয়। আপ্লুত হৈ শুনো মোৰ মনত নথকা শিশুকালৰ কথা। তেওঁ মোৰ দাদা দুজনৰ শৈশৱৰ কথাবোৰ কয়। আগতেও বহুবাৰ শুনা কথাবোৰ বাৰে বাৰে তেওঁৰ মুখৰ পৰা শুনো। সন্তান কেইটাৰ শৈশৱ কৈশোৰৰ কথা কৈ তেওঁৰ যিদৰে আমনি নালাগে, মোৰ শুনিও আমনি নালাগে। কিন্তু তেওঁ হঠাতে কেতিয়াবা নীৰৱ হৈ যায়। যেতিয়া মোৰ ডাঙৰ দাদা সোণমাইনাৰ কথা ওলায়, তেওঁৰ বুকুত প্ৰচণ্ড আঘাত দি হঠাতে সি আঁতৰি গৈছিল চিৰকাললৈ। কটুকী মানুহজনী
বহু পৰলৈ নীৰৱ হৈ যায় দৰে। ডেকা পুত্ৰই সংসাৰ আধৰুৱা কৰি হঠাতে পৃথিৱীৰ পৰা মেলানি মগা কথাটো তেওঁ গ্ৰহণ কোনোদিনেই নকৰিলে। সোণমাইনা সংগীতজ্ঞ আছিল। আপোন পাহৰা হৈ তবলা বজাইছিল। গীটাৰ, মেণ্ডলিন সকলো বজাই সংসাৰৰ কথা পাহৰি গৈছিল। তেওঁ গান শুনিব নোৱাৰা হৈ গৈছিল। অথচ গানৰ প্ৰতি তেওঁ আছিল অতিশয় দুৰ্বল। মনে মনে বেসুৰাকৈ গীত গাইছিল। ৰেডিঅ'ৰ প্ৰায় সকলো শিল্পীৰ গীত মুখস্থ আছিল। গীত লিখি থোৱা বহী এখনো আছিল। সেই মানুহজনীয়ে সোণমাইনাৰ মৃত্যুৰ পিছত তবলাৰ শব্দ শুনিব নোৱাৰা হৈছিল। তথাপিও সকলো ঠিকেই আছিল। কিন্তু এদিন হঠাতে এই কোঠালিতে তেওঁ চিঞৰিছিল, আহ আহ। সকলো দৌৰি আহিছিল। কি হৈছে তোমাৰ? এই বুলি প্ৰশ্ন কৰোঁতে তেওঁ হতবাক হৈ পৰিছিল। কি হৈছে? একো নাই হোৱা। তেন্তে ইমান চিঞৰিছিলা কিয়? ক'তা? মইতো চিঞৰা নাই। দুৱাৰবোৰ বন্ধ নকৰিবি, মোৰ ভয় লাগে। এইবাৰ মই আচৰিত হৈছিলোঁ। দুৱাৰ খোলা আছে দেখোন। তেওঁ মোলৈ সন্দেহৰ চাৱনিৰে চাই বিচনাখনত শুই পৰিছিল। হয়, কেতিয়া হৈছিল মনত নাই। কিন্তু তেওঁ এই ঘৰত থকাৰ ছমাহমান পিছতেই এই ঘটনাটো ঘটিছিল। তেওঁৰ সৈতে কটোৱা আনন্দৰ মুহূৰ্তবোৰ লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিছিল। এক ভয়াৱহ দিনৰ ফালে আমি আগবাঢ়িছিলোঁ। মই তেওঁৰ পৰা পলাবলৈ আৰম্ভ কৰিছিলোঁ নেকি বাৰু? হয়তো কৰিছিলোঁ। আচলতে মোৰো ভয় লাগিবলৈ আৰম্ভ কৰিছিল। সুবৰ্ণজ্যোতি নামৰ মানুহজনীৰ অস্তিত্বৰ বাবে এই ঘৰলৈ উভতি আহিবলৈ মোৰ ভয় লাগিছিল। মই বিশ্বাস কৰিব নোৱাৰা হৈছিলোঁ, এই মানুহজনী জানো মোৰ জন্মদাত্ৰী মা। দ্বিতীয় খণ্ডটিৰ আজিলৈ ইমানতে সমাপ্তি হ'ল। পৰৱৰ্তী খণ্ডৰ বাবে আপোনালোকলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। নমস্কাৰ।